আজিৰ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আমাৰ হাতত প্ৰথমটো খবৰ হৈছে শিক্ষানুষ্ঠানত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তি সন্দৰ্ভত হ'ব নতুন নিয়ম ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে আজি পুৱাই সংবাদমেল সম্বোধন কৰি একাধিক গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষানুষ্ঠানত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা এলপি স্কুল এমই স্কুল হায়াৰ সেকেন্ডাৰী স্কুলৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তিৰ বাবে এটা নীতি প্ৰণয়ন কৰিম যাৰ জৰিয়তে নিজৰ গাঁওখনত নিযুক্তি লাভ কৰিব পাৰি কিন্তু গাঁৱত ললে মেধাৰ ভিত্তিতে ল'ব পাৰিব আমি বহু সময়ত দেখা পাওঁ গাঁৱৰ শিক্ষানুষ্ঠানত নিজৰ গাঁৱৰ মানুহে চতুৰ্থ বৰ্গত নিযুক্তি নোপোৱাৰ বাবে বহুতে দুখ পায় কিন্তু এই নিয়মৰ জৰিয়তে হাৰ্ড ৱাৰ্নিং নহয় অৰ্থাৎ এতিয়াৰ পৰা শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিজ পঞ্চায়তৰ নিযুক্তি পাব প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰ্যায়ৰ শিক্ষানুষ্ঠানত এই সুবিধা ৰাজ্যৰ নিবনুৱাই পাব 30 দিনলৈ বৃদ্ধি হ'ব পাৰে ৰাজ্যৰ শিক্ষক সমাজৰ অৰ্জিত ছুটি ৰাজ্য চৰকাৰে গঠন কৰিলে কমিটি শিক্ষক সমাজৰ দীৰ্ঘদিনৰ দাবী পূৰণৰ দিশে আৰু এখোজ শিক্ষক সমাজৰ অৰ্জিত ছুটি বৃদ্ধিৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে শিক্ষক সমাজৰ দীৰ্ঘদিনৰ দাবী পূৰণৰ দিশে আৰু এখোজ শিক্ষক সমাজৰ অৰ্জিত ছুটি বৃদ্ধিৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে 10 দিনৰ পৰিৱৰ্তে 30 দিনলৈ অৰ্জিত ছুটি বৃদ্ধিৰ যোজনা চলাইছে ৰাজ্য চৰকাৰে সমগ্ৰ দিশ পৰ্যালোচনাৰ বাবে উচ্চ ক্ষমতা সম্পন্ন কমিটি কৰিলে গঠন উচ্চ ক্ষমতা সম্পন্ন কমিটিৰ অধ্যক্ষৰ দায়িত্ব এছএছএ পৰিচালন সঞ্চালকক মাধ্যমিক শিক্ষা সঞ্চালকক আহ্বায়ক তথা সদস্য সচিবৰ দায়িত্ব শিক্ষা বিভাগৰ জ্যেষ্ঠ গাণনিক বিষয় কাৰিকৰী সদস্যৰ দায়িত্ব সদস্য হিচাপে থাকিব কমিটিৰ অধ্যক্ষই মনোনীত কৰা 2 শিক্ষাবিদ সদস্য হিচাপে 2 আইএছক মনোনীত কৰাৰ কৰ্তৃত্ব প্ৰদান কৰিছে অধ্যক্ষক নিৰ্বাচনৰ পাছতে প্ৰয়োজনীয় প্ৰতিবেদন দাখিলৰ নিৰ্দেশ কমিটিৰ পৰামৰ্শ ভিত্তিতে শিক্ষা বিভাগে গ্ৰহণ কৰিব চূড়ান্ত সিদ্ধান্ত বৰ্তমানে শিক্ষক সমাজে অৰ্জিত ছুটি লাভ কৰে 10 দিন গৰম বন্ধ লাভ কৰাৰ বাবে শিক্ষক সমাজৰ অৰ্জিত ছুটি কম কিন্তু গ্ৰীষ্ম বন্ধতো বন্ধ উপভোগৰ সুযোগ নাপায় শিক্ষক সমাজে ইয়াৰ বাবে অৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধিৰ দাবী কৰি আহিছে শিক্ষক সমাজে ইপিনে ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে এটা বৃহৎ খবৰ ওলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে ৰাজ্যিক কৰ্মচাৰীৰ 4% ডিএ বৃদ্ধি গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন লোকসেৱা ভৱনত গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীৰ হোলীৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে বৃহৎ উপহাৰ ৰাজ্যিক কৰ্মচাৰীলৈ বৃহৎ উপহাৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ কৰ্মচাৰীৰ 4%কৈ ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে 1 জানুৱাৰী 2024 পৰা কাৰ্যকৰী হ'ব এই সিদ্ধান্ত এতিয়াৰে পৰা 50%কৈ ডিএ লাভ কৰিব অসম চৰকাৰৰ কৰ্মচাৰীসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন লোকসেৱা ভৱনত গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ লগতে ঘোষণা কৰিছে কৰ্মচাৰীসকলৰ বাবে বৃহৎ ঘোষণা অসমৰ কৰ্মচাৰী 4%কৈ ডিএ বৃদ্ধি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে 1 জানুৱাৰী 2024 পৰা কাৰ্যকৰী হ'ব এই সিদ্ধান্ত এতিয়াৰ পৰা 50%কৈ ডিএ লাভ কৰিব অসম চৰকাৰৰ কৰ্মচাৰীয়ে ৰাজ্যৰ চৰকাৰী চাকৰিয়ালে পাব 2 দিনৰ বিশেষ কেজুৱেল লিভ ৰাজ্যৰ লাখ লাখ চৰকাৰী চাকৰিয়ালে পাব 2 দিনৰ বিশেষ কেজুৱেল লিভ ৰাজ্য চৰকাৰী চাকৰিয়ালে সুখবৰ 11 আৰু 12 মাৰ্চত অসম চৰকাৰৰ চাকৰিয়ালে লাভ কৰিব 2 দিনৰ নৈমিত্তিক ছুটি একৰণ ভাগৱতী সমাজৰ সোণালী জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰাৰ বাবে লাভ কৰিব এই নৈমিত্তিক ছুটি আজিৰে পৰা মৰিগাঁৱত অনুষ্ঠিত হৈছে একৰণ ভাগৱতী সমাজৰ সোণালী জয়ন্তী মহোৎসৱ ইপিনে আমিনগাঁৱত হ'ব ক্ৰিকেট ষ্টেডিয়াম 13 মাৰ্চত জাগিৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ শিলান্যাস ৰাজ্যিক কেবিনেট বৈঠকত আৰু কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে লোকসেৱা ভৱনত অন্ত পৰিল ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লোকসেৱা ভৱনৰ অন্ত পৰিল ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ক'লে ৰাজ্যিক কেবিনেটত একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ বৰাকৰ কিৰণ চেক কমিউনিটিৰ ডেভেলপমেণ্ট কাউন্সিল গঠনৰ সিদ্ধান্ত জাগিৰোডত স্থাপন হ'বলগীয়া ছেমিকণ্ডাক্টৰ উদ্যোগৰ 13 মাৰ্চত হ'ব আধাৰশিলা প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলি 13 মাৰ্চত শিলান্যাস কৰিব প্ৰকল্পটোৰ 27,000 কোটি টকাৰ ব্যয়েৰে টাটা গ্ৰুপে কাম কৰিব মণিপুৰী মেইটেই জনগোষ্ঠীয় ভাষাত প্ৰাথমিক পৰ্যায়ত পঢ়িব পৰা ব্যৱস্থা কৰা সিদ্ধান্ত গ্ৰহণ কৰে অসম কেবিনেটে যোৰহাটত 191.94 ব্যয়েৰে খোৱাপানী প্ৰকল্পৰ কাম আৰম্ভ হ'ব কৰিমগঞ্জ মেডিকেল কলেজত
676.81 কোটি টকাৰ ব্যয়ৰ নিৰ্মাণ অনুমোদন 131.71 ব্যয়েৰে ৰংঘৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব আমিনগাঁৱত 380.66 কোটিৰ ব্যয়েৰে নিৰ্মাণ হ'ব অপেন ক্ৰিকেট ষ্টেডিয়াম 20,000 দৰ্শক একেলগে বহিব পাৰিব অপেন ষ্টেডিয়ামখনত 955 কোটি ব্যয়েৰে 1,12,206টা ঘৰত বিদ্যুতৰ বিশেষ ব্যৱস্থা লাহৰীঘাটত সৌৰশক্তি প্ৰকল্পৰ নিৰ্মাণৰ কাম অতি সোনকালে আৰম্ভ হ'ব বুলি ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি হ'ল কেতিয়া বৃদ্ধি হ'ব অসম চৰকাৰৰ কৰ্মচাৰী ডিএ ডাঙৰ খবৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেটে ডিআৰএছ এলাউন্স অৰ্থাৎ মৰগীয়া বানচ 4% বৃদ্ধি কৰি বেছিক পেৰ 50%লৈ অনুমোদন জনায় কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেটে ডিআৰএছ এলাউন্স অৰ্থাৎ ডিএ মৰগীয়া বানচ 4% বৃদ্ধি কৰি বেছিক পেৰ 50%লৈ অনুমোদন জনায় 2024 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব লগা এই বৰ্ধিত মৰগীয়া বানচ 50 লাখৰো অধিক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু 68 লাখৰো অধিক পেঞ্চনৰ উপকৃত হ'ব ইয়াৰ উপৰিও কৰ্মচাৰীসকলৰ বাবে হাউচ ৰেণ্ট এলাউন্স অৰ্থাৎ ঘৰ ভাড়া ভাত্তাও বৃদ্ধি কৰা হৈছে বৃহস্পতিবাৰে কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত অৱগত কৰি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোয়েলে কয় ডিএ বৃদ্ধিৰ ফলত ৰাজকোষৰ 12,868 কোটি টকা ব্যয় হ'ব ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰে পেঞ্চনাৰসকলৰ বাবে ডিআৰএছ ৰিলিফ 4% বৃদ্ধি কৰিছে চৰকাৰী কৰ্মচাৰীক ডিএ দিয়া হয় আনহাতে পেঞ্চনাৰ ডিআৰ দিয়া হয় বছৰত দুবাৰকৈ ডিএ আৰু ডিআৰ বৃদ্ধি কৰা হয় এই জানুৱাৰী আৰু জুলাইৰ পৰা কাৰ্যকৰী হ'ব যিহেতু কেন্দ্ৰীয় চৰকাৰে 4% ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিছে তেন্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কিমান হ'ব উদাহৰণস্বৰূপে যদি কাৰোবাৰ দৰমহা মাহে 50,000 টকা আৰু বেছিক পে হিচাপে 15,000 টকা থাকে তেন্তে তেওঁ বৰ্তমান ডিএ 6,900 টকা পায় যিটো বেছিক পে 46% অৱশ্যে 4% বৃদ্ধিৰ পিছত কৰ্মচাৰীজনে প্ৰতি মাহে 7,500 টকা লাভ কৰিব যিটো পূৰ্বৰ 6,900 টকাৰ তুলনাত 600 টকা বেছি গতিকে যদি কাৰোবাৰ বেছিক পে হিচাপে 15,000 টকাৰ সৈতে মাহে 50,000 টকাৰ দৰমহা লাভ কৰে তেন্তে তেওঁ দৰমহা মাহে 600 টকা বৃদ্ধি পাব ইয়াৰ পূৰ্বে 2023 চনৰ অক্টোবৰ মাহত ডিএ বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে ডিআৰএছ ভাত্তা আৰু ডিআৰএছ ৰিলিফ 4% বৃদ্ধি কৰি 46%লৈ বৃদ্ধি কৰিছিল উল্লেখযোগ্য যে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰতে ডিএ বা ডিআৰ বৃদ্ধি কৰে অসম চৰকাৰে ডিএ বৃদ্ধিক লৈ পৃথককৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰে কেন্দ্ৰীয় চৰকাৰে যি হাৰত বৃদ্ধি কৰে সেই হাৰতে অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলক প্ৰদান কৰা হয় ডিএ আৰু ডিআৰ ইয়াৰ বাবে বিত্ত বিভাগে আগবঢ়োৱা প্ৰস্তাৱ কেবিনেটে অনুমোদন জনাব লাগিব আৰু সেই প্ৰস্তাৱ গৃহীত হোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত ডিএ আৰু ডিআৰ লাভ কৰিব অসম চৰকাৰৰ কৰ্মচাৰীসকলে অৱশ্যে অসম চৰকাৰে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই প্ৰথমটো খবৰ হৈছে মই এতিয়া স্থিতিপ্ৰজ্ঞ কা মই নামানো কা আনিলে আপোনালোকে ভোট নিদিব জুবিন গাৰ্গে মন্তব্য কৰিছে কাৰ বিৰুদ্ধে পুনৰ সৰব হ'ল জুবিন গাৰ্গ কা আনিলে ভোট নিদিবলৈ আহ্বান জনালে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে জুবিনে ক'লে ভোট নিদিলে কোনেও মন্ত্ৰী বিধায়ক হ'ব নোৱাৰে মই কাকো খাতি নকৰোঁ ন' কা ষ্টেণ্ড হিয়াৰ বাক্সা জিলাৰ মুছলপুৰৰ মনসাত শ্ৰী শ্ৰী মনসা পূজা উৎসৱ সোণালী জয়ন্তী অনুষ্ঠানত সংগীত পৰিৱেশন কৰিবলৈ গৈ কাৰ বিৰুদ্ধে সৰব হৈ পৰিল জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে তেওঁ সংগীতানুষ্ঠানৰ মাজতেই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল জুবিনে কয় মই সলনি হোৱা নাই মই এতিয়াও স্থিতিপ্ৰজ্ঞ কা মই নামানো কা বলবৎ হ'ব নোৱাৰে কোনো মোদী বা হিমন্ত বিশ্ব শৰ্মাক মই খাতিৰ নকৰোঁ মোক কোনেও একো কৰিব নোৱাৰে আনহাতে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙে আৰক্ষীৰ হতুৱাই কাৰোবাক গ্ৰেপ্তাৰ কৰিব পাৰে কিন্তু মোক নোৱাৰে বুলি মন্তব্য কৰে জুবিন গাৰ্গে জুবিনে কয় কা আনিলে আপোনালোকে ভোট নিদিব মই ৰাজনৈতিক নেতাক ঘৃণা কৰোঁ বিজেপি কংগ্ৰেছ এজেপি মই কাকো খাতিৰ নকৰোঁ আমি গালি পাৰিব পাৰোঁ আমাৰ অধিকাৰ আছে ইপিনে 7 কমিছনৰ ডাঙৰ সুখবৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনৰ 4% ডি আৰু ডিআৰ বৃদ্ধি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেটে ডিআৰএছ এলাউন্স অৰ্থাৎ মৰগীয়া বানচ 4% বৃদ্ধি কৰি বেছিক পেৰ 50%লৈ অনুমোদন জনায় 2024 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব লাগে এই বৰ্ধিত মৰগীয়া বানচ 50 লাখৰো অধিক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু 68 লাখৰ অধিক পেঞ্চনৰ উপকৃত হ'ব ইয়াৰ উপৰি কৰ্মচাৰীসকলৰ বাবে হাউচ ৰেণ্ট এলাউন্সৰ অৰ্থাৎ ঘৰ ভাড়া ভাত্তাও বৃদ্ধি কৰা হৈছে বৃহস্পতিবাৰে কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত অৱগত কৰি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোয়েলে কয় ডিএ বৃদ্ধিৰ ফলত ৰাজকোষৰ 12,868 কোটি টকা ব্যয় হ'ব ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰে পেঞ্চনাৰসকলৰ বাবে ডিআৰএছ ৰিলিফ 4% বৃদ্ধি কৰিছে
চৰকাৰী কৰ্মচাৰীক DA দিয়া হয়, আনহাতে পেঞ্চনাৰক DR দিয়া হয়। বছৰত দুবাৰকৈ DA আৰু DR বৃদ্ধি কৰা হয়। এই জানুৱাৰী আৰু জুলাইৰ পৰা কাৰ্যকৰী হয়। যিহেতু কেন্দ্ৰীয় চৰকাৰে 4% DA বৃদ্ধিৰ কথা ঘোষণা কৰিছে, তেন্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা কিমান বৃদ্ধি হ'ব? উদাহৰণস্বৰূপে যদি কাৰোবাৰ দৰমহা মাহে 50,000 টকা হয়, বেছিক পে হিচাপে 15,000 টকা থাকে, তেন্তে তেওঁ বৰ্তমান DA 6,900 টকা পায়, যিটো বেছিক পে 46%, অৰ্থাৎ অৱশ্যে 4% বৃদ্ধিৰ পিছত কৰ্মচাৰীজনে প্ৰতিমাহে 7,500 টকা লাভ কৰিব, যিটো পূৰ্বৰ 6,900 টকাৰ তুলনাত 600 টকা বেছি। গতিকে যদি কাৰোবাৰ বেছিক পে হিচাপে 15,000 টকাৰ সৈতে মাহে 50,000 টকা দৰমহা লাভ কৰে, তেন্তে তেওঁৰ দৰমহা মাহে 600 টকা বৃদ্ধি পাব। ইয়াৰ পূৰ্বে 2023 চনৰ অক্টোবৰ মাহত DA বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে ডিয়াৰনেছ ভাত্তা আৰু ডিয়াৰনেছ ৰিলিফ 4% বৃদ্ধি কৰি 46% বৃদ্ধি কৰিছিল। চৰকাৰে কেনেকৈ DA বৃদ্ধি গণনা কৰে? সৰ্বভাৰতীয় CPI IW 12 মাহৰ গড় শতাংশ বৃদ্ধিৰ ভিত্তিত DA আৰু DR বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয়। যদিও কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে 1 জানুৱাৰী আৰু 1 জুলাই ভাত্তা সংশোধন কৰে, তথাপিও সাধাৰণতে মাৰ্চ আৰু ছেপ্টেম্বৰ অক্টোবৰ মাহত এই সিদ্ধান্ত ঘোষণা কৰা হয়। 2006 চনত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ আৰু পেঞ্চনৰ DA আৰু DR গণনাৰ সূত্ৰ সংশোধন কৰিছিল। ডিয়াৰনেছ ভাত্তা শতাংশ বিগত 12 মাহৰ বাবে সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচাংক গড় ভিত্তিত কৰা হয়।